জয় জয়তে ইলাইট একাডেমি যিসকল পৰীক্ষাৰ্থী বিজ্ঞান আৰু কলা শাখাৰ আগন্তুক হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ বাবে সাজু হৈ আছে সেইসকল ছাত্ৰ ছাত্ৰীলৈ মই মোৰ দুই এষাৰ কথা ক'বলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক 2025 যিটো চূড়ান্ত বৰ্ষৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা আহি আছে কলা আৰু বিজ্ঞান শাখাত বিশেষকৈ দুয়োটা শাখা ইয়াত আছে, মই তোমালোকক সেই পৰীক্ষা সম্পৰ্কে দুই এষাৰ ক'ম। বাকী কথাবিলাক মই নকওঁ। এই যে বিদায়টো কি হৈছে এই তোমালোকে দুটা কথাই কৈ থাকিবা, এটা হৈছে চিৰস্থায়ী, এটা ক্ষণস্থায়ী। ক্ষণস্থায়ী চিৰস্থায়ী এটাও কথা নাই, কথা হৈছে য'ত পৰীক্ষা বা অধ্যয়নটো শেষ হ'ব তাৰ পৰা বিদায় ল'ব লাগিব আৰু ষ্টেপ বাই ষ্টেপ এনেকৈ বেলেগ কলেজত যাব, বেলেগ ষ্টাডি কৰিবা, এনেকৈ যাই কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ, কোনোবাই ACS IPS বিভিন্ন হেৰি এনেকৈ আগবাঢ়িব লাগিব। কিন্তু সকলোতকৈ প্ৰয়োজনীয় কথা হৈছে যে আমি যে পৰীক্ষাৰ্থী বা পৰীক্ষাত বহিম আমাৰ ভিতৰত আমল বা হুজুলিবিলাক আমাৰ ঠিক আছে নে নাই, আমি কি লৈ বহিম। আৰু আমি সকলোৱে জানো যে অসমৰ নামনি জিলা, এইখন নামনি জিলা হয় নে নহয়, এই নামনি জিলাখন ব্ৰহ্মপুত্ৰ আৰু জিঞ্জিৰামে প্ৰতি বছৰে গৰাখহনীয়া কি ভাঙি আছে নে নাই। গতিকে আৰ্থ সামাজিক বা অৰ্থনৈতিক যিটো ব্যৱস্থা এইটো খুব দুখ লগা। কিন্তু তাৰে মাজত আমাৰ এই জিলাখনত বিভিন্ন প্ৰাইভেট স্কুলে বা একাডেমিকে কি কৰি আছে, বছৰ বছৰ ভাল ফল দেখুৱাই আছে। কিহৰ কাৰণে? যে বিদ্যালয় কৰ্তৃপক্ষই যত প্ৰনাস্তি চেষ্টা কৰি অধ্যয়ন ভালদৰে দি পাঠদান ভালদৰে দি তোমালোকক কেনেকৈ ভাল কৰিব পাৰি তাৰ যত্ন লয়। আৰু যাৰ কাৰণে ৰাতিপুৱা 9 বজাৰ পৰা বিয়লি 5-6 বজালৈকে ষ্টাডি চলি থাকে আৰু যি ষ্টাডিটো তোমালোকে ডিচিপ্লিনৰ মাজত থাকিব লাগিব আৰু সেই ডিচিপ্লিনৰ মাজত থাকি পঢ়া শুনা কৰিলে পঢ়া শুনাটো ভাল হয়। এতিয়া আমাৰ এই জিলাখনৰ ভিতৰত বহুত প্ৰাইভেট স্কুল আছে না নাই? একেবাৰে কাকৰিপাৰাৰ পৰা আৰম্ভ কৰি একেবাৰে যদি তুমি ফকীৰগঞ্জলৈ যোৱা বা লৈ যোৱা, সাউথ শৰ্মালৈ যোৱা, বহুত স্কুল আছে, কলেজ আছে, গভৰ্ণমেণ্ট স্কুল আছে, গভৰ্ণমেণ্ট কলেজ আছে, প্ৰাইভেট কলেজ আছে, প্ৰাইভেট একাডেমি আছে। কিন্তু সকলোতকৈ এইখন একাডেমিকত প্ৰতি বছৰে ৰিজাল্টটো ভাল হয়। তোমালোকে জানানে নাই? প্ৰতি বছৰে জিলাৰ ভিতৰত এইখন একাডেমিকত ভাল ৰিজাল্ট হয়। কিন্তু কেনেকৈ হয়? এনেইতো নহ'ব। নিশ্চয় আমি ভাবিব লাগিব যে শিক্ষকসকল ভাল, প্ৰতিটো বিভাগৰ শিক্ষকে ভালদৰে পাঠদান কৰে, যাৰ কাৰণে প্ৰতি বছৰে ৰিজাল্টটো ভাল ৰিজাল্ট এটা দেখুৱায় বা ভাল ফল আহে। বেষ্ট ৰিজাল্ট হয় ডিষ্ট্ৰিক্টৰ ভিতৰত, এই একাডেমিকৰ ভিতৰত। আৰু এই একাডেমিকৰ ভিতৰত বা একাডেমিকখনত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে ভৰ্তি হয় অলপ মেৰিটিয়াছ হয়। মেৰিট যদি নহয় তেওঁলোকৰ প্ৰতিখন যিটো তোমালোকৰ ইউনিট টেষ্ট হয় এই ইউনিট টেষ্টৰ মাৰ্কৰ যিটো ধাৰাবাহিকতা, তেতিয়াই শিক্ষকসকলে টাৰ্গেট কৰি লয় যে এইখন বিদ্যালয়ত বা আমাৰ বিদ্যালয়ত কিমান ফাৰ্ষ্ট ডিভিজনৰ কিমান ছেকেণ্ড ডিভিজন পাব, কিমান ষ্টাৰ পাব, সেইবিলাক তেতিয়াই হৈ যায়। আৰু ভাল ষ্টুডেণ্টৰ কাৰণে সকলো সময়তে ভাল। কিন্তু তোমালোকে সাৱধান হ'ব লাগিব। অলৰেডি তোমালোকৰ এডমিট আহি পাইছে, ফাইনেলৰ এডমিট আহি পাইছে। অলপ আগতে তোমালোকৰ মেনেজিং ডাইৰেক্টৰে কৈছে যে পৰীক্ষাটো হায়াৰ ছেকেণ্ডাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত হ'ব, কৈছে নে নাই? আৰু তাৰে প্ৰধান শিক্ষক বা প্ৰিন্সিপাল মই হওঁ আৰু মোৰ সহকৰ্মীসকলেও আহিছে।
গতিকে এই একাডেমিকখন অতি কম সময়ৰ ভিতৰত দ্ৰুত গতিত কাম হৈ আছে, তোমালোকে নাজানা। আৰু খুব বেছি এটা বা দুটা বছৰ পিছত কাৰো বিদ্যালয়ত যাব নালাগিব, ইয়াত নিজাকৈ চেণ্টাৰ হৈ যাব। মনত ৰাখিবা, 1 বা 2 বছৰৰ ভিতৰত মই তেখেতক যিমান দূৰ পাৰোঁ আপ টু কাউন্সিললৈকে কানেক্ট কৰাই দিছোঁ। তেওঁ নিজে নিজে গৈ আছে, কাম কৰি আছে। আমাৰ তৰফৰ পৰা কিবা যদি লাগে আমি সহায় কৰিম। আমিও বিচাৰিছোঁ, লাৰ্জ নম্বৰ অফ ষ্টুডেণ্ট হৈ গৈছে এতিয়া আজিকালি, গতিকে ইয়াত নিজা যদি চেণ্টাৰ হয় আৰু ভাল হ'ব, ৰাইজ উপকৃত হ'ব, ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। গতিকে বিদ্যালয়ৰ তৰফৰ পৰা বছৰ ধৰি যিখিনি পঢ়া শুনা কৰা হয় বা তেওঁলোকৰ যিটো খতিয়ান আমাৰ লগত যিটো আলোচনা হয়, তেওঁলোকে ভুল বা ত্ৰুটি কৰা নাই। ভুল বা ত্ৰুটি যদি হয় তোমালোকৰ মাজত হ'বনে নাই? ইয়াত তোমালোকে বহি আছা, হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট হয়নে নহয়? বোথ ছায়েন্স আৰু আৰ্টছ ছাৰে পঢ়াইছে নে নাই? তোমালোকে ঘৰত পঢ়িছা? তোমালোকে যে বহি আছা, মইতো তোমালোকৰ ঘৰত যোৱা নাই, কিন্তু এজন ষ্টুডেণ্ট বা এজন ছাত্ৰীয়ে কোৱাচোন যে একে লেটাৰীয়ে ৰাতিপুৱা বা ৰাতি টেবুলৰ ওপৰত 2 পৰা 3 ঘণ্টা ষ্টাডি কৰিছে, আছা নেকি? কণ্টিনিউৱাছ 2 বা 3 ঘণ্টা কোনোবাই ষ্টাডি কৰিছা নেকি? এবাৰ দ্য ফাইনেল ফাইনেলৰ ষ্টুডেণ্ট হৈ আজিলৈকে টেবুলত যিমানখিনি কিতাপ আছে, যিমানখিনি নোট বহি আছে, যিমানখিনি ছাৰৰ নোট আছে, যিমানখিনি সংগ্ৰহ কৰিছা, ইনশাল্লাহ টেবুলৰ ওপৰত আছে। তেওঁলোকৰ লগত ভালদৰে পৰিচয় হোৱা নাই। তেনেহ'লে হোৱাট হেপেন? কাৰ দোষ হ'ব? ছাৰৰ দোষ হ'ব নেকি? তোমালোকে আজি যেনেকৈ আহিছা, টুডে ইজ দ্য লাষ্টটো কিহত হ'ল? ৰিডিং আৰু ষ্টাডি আৰু ক্লাছ, এই তিনিটাৰ পৰা একাডেমিকৰ পৰা বিদায় ল'ব লাগিব। বাকী কিন্তু সম্পূৰ্ণ বিদায় হোৱা নাই। যেতিয়ালৈকে পৰীক্ষা হোৱা নাই, ৰিজাল্ট শেষ হোৱা নাই, মাৰ্কশ্বিট লোৱা নাই, তেতিয়ালৈকে ইয়াত তোমালোকৰ মৰম, স্নেহ, শ্ৰদ্ধা, ভক্তি থাকিব লাগিব। আৰু তেতিয়ালৈকে ষ্টুডেণ্ট মানে শিক্ষকৰ লগত কানেকশ্যন থাকিব লাগিব, যেতিয়ালৈকে এক্সাম ফিনিছ নহয়। পঢ়িবলৈ লৈছে, কিবা অসুবিধা হৈছে, চিলেবাছ বুজি পোৱা নাই বা কনচেপ্টটো ঠিক হোৱা নাই, তেতিয়া সেই ডিপাৰ্টমেণ্টৰ ছাৰক তেতিয়াই টেবুলৰ পৰা ফোন কৰিব লাগিব যে ছাৰ মই ফিজিক্সটো ওলাইছোঁ, ফিজিক্সৰ অমুক চিলেবাছৰ অমুক টপিক্সটো ছাৰ ক্লাছত আপুনি পঢ়ুৱাইছে, কিন্তু এতিয়া মই ব্ৰেইনত ধৰা নাই, ছাৰ ইয়াৰ আৰম্ভণিটো কেনেকৈ কৰিম? ছাৰ মই মেথটো ওলাইছোঁ, মেথৰ ফৰ্মুলাটো বাৰে বাৰে ভুল হৈ আছে। মই ছাৰ কেমেষ্ট্ৰিটো ওলাইছোঁ, কেমেষ্ট্ৰিৰ ফৰ্মুলা এনেকুৱা হৈ আছে। গতিকে লগে লগে ছাৰক সুধিব লাগিব। সুধিছা নেকি কোনোদিন? সোধাটো নাই। আৰু টেবুলত বহি 3 ঘণ্টাটো পৰা নাই। মই প্ৰথমতে তোমালোকক এটা বস্তু অনুৰোধ কৰিম, 15,000 পৰা 50,000 টকালৈ যিবিলাক মোবাইল আছে, কিমান টকাৰ পৰা? 15,000 পৰা 50,000 টকাৰ যাৰ মোবাইল আছে, সেই মোবাইলটো মাকক জমা দিবা। 15,000লৈকে ৰেংক থাকিব। সেই 15,000ৰ মোবাইলটো ইউজ কৰিবা, বাকীটো মাকক আজি ৰাতি জমা দিবা। গাঁৱৰ শত্ৰু কোন হয়? বৰ্তমান সমাজত তোমাৰ ব্যক্তিগত শত্ৰু কোন হয়? এবাৰ বিচাৰিছা? গাঁৱৰ শত্ৰু মোবাইল হয়। যেতিয়াই সময় পাবা 10টা অংক তুমি বনাই ল'বা, মাৰি দিলা, গড়গাঁও পালেগৈ, গড়গাঁৱৰ ঠিকনাটো মিলা নাই, ডাইৰেক্ট কৈ দিলে আণ্টি মিছ কল হৈ গৈছে। মিছ কল আছে নেকি? 10টা সংখ্যাটো আছে। এইটো অসমে হওক, মেঘালয় হওক, বেংগল হওক, য'তে হওক লাগিছে, ভাষা মিলা নাই, মিছ কল হৈ গৈছে। গতিকে এইবিলাক কি কৰিব লাগিব? বৰ্জন কৰিব লাগিব। এইবিলাক সঁচা কথা দেই। আর 2 মাহৰ ভিতৰত বন্ধু বান্ধৱ একেবাৰে ব্যস্তৰ ক্ষেত্ৰত অফ কৰি দিবা, চেলাৰটো মাৰি অফ কৰি দিবা যে বন্ধু বান্ধৱ আৰু 2 মাহৰ ভিতৰত নাই, পিছত কথা হ'ব। মনত থাকিব। আৰু গাৰ্জেনৰ ঘৰত কেতিয়াও বেয়া ব্যৱহাৰ নকৰিবা বিফৰ দ্য এক্সাম। আৰু গাৰ্জেনক মিছা কথা নকবা, আৰু মিছা কথা এক নকবা। তোমাৰ এই একাডেমিকৰ যিসকল শ্ৰোতাবধানী শিক্ষাগুৰু আছে, তুমি বুজি পোৱা নাই এটা বস্তু, লাগিলে ছাৰৰ ঘৰত যাব লাগিব, মাকক লৈ যাব লাগিব।
যাই ছাৰক ক'বলৈ গ'ল, ছাৰ এইটো মোক ভালদৰে বুজাই ছাৰ মোক অলপ ব্যৱস্থা কৰি দিওঁ, তেনেকুৱা হ'ব লাগিব। আৰু সেইটো হ'ল ৰিয়েলিটি, ষ্টুডেণ্টৰ এইটো প্ৰকৃতাৰ্থত পৰিচয় যে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ সম্পৰ্কটো কেনেকুৱা। এতিয়া পঢ়াইছে, তুমি ঘৰত গৈছা, কিতাপ থৈ দিছা, চায়েন্স ইমান সহজ নেকি? চায়েন্স যদি সহজ হ'লহেঁতেন এই আমাৰ জিলাৰ পৰা অগণন ডক্টৰ, ইঞ্জিনিয়াৰ, মেডিকেল কলেজ নিজেই বনালেহেঁতেন। সহজ নহয়। ডক্টৰ, ইঞ্জিনিয়াৰ হ'বলৈ গ'লে ব্ৰেইনি হ'ব লাগিব, শ্বাৰ্প ব্ৰেইন হ'ব লাগিব, চোকা ব্ৰেইন হ'ব লাগিব, কথা থাকিব নালাগিব, ৰং কথা নাথাকিব। কথাটো বুজিছা? যিটো কৰিবা সেইটো সঁচা হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। আৰু নিজৰ কি কৰিব লাগিব? এই দুটা মাহ মানুহ বেয়া কাম কৰিলে ক'ত থাকে? তুমি আমি যদি বেয়া কাম কৰোঁ, পুলিচে ধৰি আনে নে নাই? ধৰি আনাৰ পৰা পিছদিনা কলৈ পঠাই দিয়ে, ধুবুৰী জেলত পঠাই দিয়ে। জেলৰ পৰা বেল হওঁতে কিমান দিন লাগে? মেজৰ কেছ হ'লে 3 মাহ লাগিব। তোমালোকে 2 মাহ জেলত থাকিব লাগিব ঘৰত। এই কাইণ্ড অফ প্ৰিজন লাইফ এটা জীৱন হ'ব লাগিব। 2 মাহ জেলত মানে কি? খোৱা বোৱা আৰু পঢ়া শুনা কৰা, আৰু একো থাকিব নালাগিব। তাৰপিছত যেতিয়া পৰীক্ষা ভাল হৈ যাব, ক'ত তুমি ঘূৰি ফুৰা, কি কৰা কৰাগৈ। কিন্তু 2 মাহ তুমি জেলত থাকিব লাগিব, টানা জেলত। আৰু মনটো কি কৰিব লাগিব? কঠিন হ'ব লাগিব। মনক ক'ব লাগিব তই 2 বছৰ 2 মাহৰ ভিতৰত কোনো হেৰি কৰিব নোৱাৰিব, পঢ়াকে পঢ়ি থাকিব লাগিব। চাঞ্চল ল'ৰা ছোৱালী ইমান সাজগোজ কিয় থাকিব? টেবিলত কিতাপ পত্ৰ তেনেকুৱা থাকিব, চকীত টেবিল কাগজ পত্ৰ থাকিব লাগিব। দিনে 3-4 ঘণ্টা হাতৰ আখৰ লিখিব লাগিব, তেতিয়াহে আখৰবিলাক পৰিষ্কাৰ হ'ব। আৰু তো তোমালোকে জানা, আজিৰ যুগত এতিয়া চায়েন্সেই হওক, এতিয়া কলা বিভাগেই হওক বা বাণিজ্য বিভাগেই হওক, মই অকল তোমালোকক কোৱা নাই, গোটেই অসমত এটা মেলেৰিয়া ছাবজেক্ট আছে, গম পোৱা? মেলেৰিয়া ছাবজেক্ট গম পোৱা নাই? ইংৰাজীৰ নাম শুনিছা? ইংৰাজীৰ নাম শুনিছানে নাই? ইংৰাজীটো তোমালোকৰ কাৰণে মেলেৰিয়া। এজন মানুহৰ যদি মেলেৰিয়া হয় 30টা চেলাইন দিব লাগে। কিমান চেলাইন? 30টা চেলাইন দিয়াৰ পিছত মানুহজন থিয় হ'ব পাৰে। আৰু তোমালোকে ক্লাছ 8ৰ পৰা 9, 10, 11, 12টো ক'ব নোৱাৰো, 11 লৈকে খালি বাছি আহিছা। এইবাৰ 12ত আমাৰ অসম উচ্চতৰ মাধ্যমিক সংসদে কি কৰিব? জৰীপ দিব, জৰীপ ইংৰাজী। কোনে কিমান ইংৰাজী জানে, কোনে কিমান গ্ৰামাৰ জানে। টেবিলৰ ওচৰত এটা ডিকশ্যনাৰী নেই তোমালোকৰ, সাধাৰণ ইংৰাজী শব্দৰ নলেজ নাই। এপ্লিকেশ্যন লিখিবলৈ দিলে এতিয়াও তোমালোকে নোৱাৰা যে এটা ডিচিক এপ্লিকেশ্যন লিখিব লাগে, ডিষ্ট্ৰিক্ট বানান ভুল কৰি দিয়া, সাপ্লাইৰ সুপাৰিনটেণ্ডেণ্ট বানান ভুল কৰি দিয়া, সাৰ্কেল অফিচাৰ বানান ভুল কৰি দিয়া, লাট মণ্ডল লিখিব নোৱাৰা, লট মণ্ডল লিখি দিয়া, প্ৰধান শিক্ষকৰ ইংৰাজীত লিখিব নোৱাৰা। বি ফেক্ট কৈছোঁ মই। গতিকে এইবিলাক এই 2 মাহৰ ভিতৰত এইবিলাক ক্লিয়াৰ কৰিব লাগিব। মনত থাকিব, ইংৰাজী কঠিন নহয়। যোনে ইংৰাজীটো জানে আৰু সকলো সময়ত স্পিকিং কৰে, তেওঁৰ কাৰণে সহজ। কেতবিলাক ল'ৰা ছোৱালী তোমালোকৰ বন্ধু বান্ধৱ আছে নহয়, বেলেগ ছাবজেক্ট নাজানে কিন্তু ইংৰাজীত অলপ পকাই থাকে না নাই? তেতিয়া কিন্তু তোমালোকে মহাপণ্ডিত কালিদাস কিবা কিবি কৈ দিয়া নহয়, তেওঁই ভাল। ভুল আৰু শুদ্ধ সি কৈ আছে, এদিন এই ভাল এটা ইংৰাজীত মানুহ হৈ যাব। কিন্তু আৰু তোমালোকে কৈ আছে কি, যেতিয়া ইংৰাজী টপিক্সৰ কিবা কথা আহি যায়, এইবিলাক থৈ দিছোঁ, পিছত দেখা যাব। ফিজিক্সৰ কিবা যদি এটা আলোচনা হয়, নকবি হা, ফিজিক্সটো মোৰ মূৰত নধৰে। ফিজিক্স মূৰত ধৰা নাই, কেমিষ্ট্ৰি মূৰত ধৰা নাই, মেথটো 4 সাবজেক্ট কৰি দিলা, তে কোন সাবজেক্ট লৈ পৰীক্ষা দিবা? সঁচা কথা হয় না? একদম সঁচা কথা কৈছো নে নাই? আৰু পৰীক্ষাটো স্বতন্ত্ৰভাৱে দিব লাগিব নহয়। এই যে আমি কৈছো আমল, এইটো আমাৰ ঘৰুৱা ভাষাৰ কথা। আমল যদি ভিতৰত থাকে, মুন্সি মৌলানা মুফতি ভালে ক'ব পাৰিবনে নাই? আৰু আমল যদি নাই, সি চুৰা ক'ব পাৰিব নেকি? ক'ব পাৰিব? তুমি LLB পাছ কৰা নাই, কলা কোট পিন্ধিছা, তুমি আইনৰ কথা ক'ব পাৰিবা নেকি? এতিয়া তুমি একো পঢ়া নাই, ডাইৰেক্ট পৰীক্ষাৰ লগত সোমাই গৈছা। এজনী ভাল ছোৱালীৰ লগত তোমাৰ চিট পৰিছে, এজ এ এক্সাম্পল মই দিছোঁ।
বাৰে বাৰে তুমি কৈ আছা ঘৰুৱা ভাষাত কম কথাটো হা, অসমীয়াত নহয়। তেতিয়াতো আৰু অসমীয়া নহয় নহয়, তোমালোকে বান্ধৱী বান্ধৱী বহিছা, এজন বান্ধৱী ভাল জানে, এজন বান্ধৱী কম জানে। সি সোমোৱাৰ আগতে কৈ আছে কিলো তত্ত্ব কচি কাল ঠাই আমার খালি ফিজিক্সটা পার করতে, তুই কি চাস ওটাতে আমি রাজি, খালি ফিজিক্সটা আমার পাস করতে আমার মাথার বেড়াম। ও আমি আগে নেহিমু নেহি চিন্তা দিবার পামু, তুই খালি আপনার কায়দ করি থুস, আমি নেহি নেহি নেহি। এই পড়ার ধন দিয়ে কোনোদিন সংসার চলবো? কখন 3 কেজি চাল ধারে দিব, আঞ্জা কিনে দিব, তারপরে প্যালেট যা ভাত হোক। আর নিজের তৈরি যদি থাকে ফিঙ্গার কাট পর্যন্ত শক্ত থাকে না না থাকে, এরা ঝকঝকে ভিতরে দিয়ে আসবে নিচ্ছে নেবে নিচ্ছে। আর এই খালি কলম দিয়ে ঠিকার করলে কি লো 16 নম্বরটা কত, 7 নম্বরের সিটা কি কত। দিস ইজ নার্ভাস স্টুডেন্টস ফর দ্য ফাইনাল এক্সামিনেশন, বি কেয়ারফুল। আমি মানু হনো নহ, আমি ইংরেজি তোমাকে জানা, ট্রাই অ্যাগেন, বারবার চেষ্টা কৰিবলৈ কৈছে। তো বারবার চেষ্টা কৰিলে তো তোমালোকে পাৰিবা, কিন্তু চেষ্টাই কৰা নাই এতিয়াও। দেখো তোমালোকৰ চকু ইমান ধুনীয়াকৈ কৈ আছে যে ছাৰ আপুনি যিমান কৈ আছে সম্পূৰ্ণ সঁচা, এটাও মিছা নহয়। আমি মিছা কৈছো নেকি? টেবলত 2 ঘণ্টাও এখনো পড়া হয়নি, টেবিল রেডি, বই রেডি, খালি জবান দিয়ে পড়া। যেই পড়া বসে যাও তেই যারা কয় কম্বলটা গাদ দে, যেই কম্বলটা গাদ দাও বিছনা কয় আয় বিছনা তাই। বইয়ের পাতাটা এরকম মেলে নিলে কয় বালসের মধ্যে মাথাটা দে, বালসের মাথা দিলে কয় উপর মুখ হলো, তখন নিন্দা কয় চোখ দুটো মুখ যাক, পড়া হব পড়া। গতিকে সেই বিছনাটো কি কৰিব লাগিব? একেবাৰে টান বিছনা বনাব লাগিব, ঠাণ্ডা লগা বস্তু ব্যৱহাৰ কৰিব লাগিব, আৰু কেঁচা পানী খাব লাগিব। যেতিয়া টোপনি আহিব কেঁচা পানী, আৰু ষ্টাডি বা ৰিডিংটো ৰেগুলাৰ কৰিবা। একেবাৰে 2টালৈকে পঢ়িবা, 1টালৈকে পঢ়িব নালাগে। সন্ধিয়া নিটল এটা সময় হৈছে 6টাৰ পৰা 8টালৈকে, এইটো এটা নিটল সময়, কোনো আৱাজ নাই। তুমি সেই পঢ়িলা, আকৌ ভাত খালা, ভাত খোৱাৰ পিছত 1 ঘণ্টা বা 2 ঘণ্টা 1.5 ঘণ্টা পঢ়িলা, টোপনি যোৱা। কিন্তু আৰ্লি ইন দ্য মৰ্নিং উঠিবা ৰাতিপুৱা। ৰাতিপুৱা উঠিলে 6টাৰ পৰা 8টালৈকে আকৌ এটা সুন্দৰ টাইম আহে, তেতিয়া তুমি পঢ়িবা। পঢ়াৰ পিছত এতিয়া ৰ'দ আহিছে, 10টা বজাত বাহিৰত এটা টেবিল লোৱা, ছোট টেবিল, লিখা মেলা কৰা, মেথামেটিক্স কৰা, ফিজিক্স কৰা, কোনোবা নোটছ কিবা কিবি লিখি থাকা। যেতিয়া লিখিবা হাতৰ আখৰবিলাক ভাল হ'ব, লিখা মেলা ভাল হ'ব। আৰু এটা ডাঙৰ কথা, ইয়াত যিমান আমি ছাত্ৰ ছাত্ৰী আছো সকলোৱে আমি ধনী নেকি? ধনীতো নহওঁ। গতিকে ধনী হ'বলৈ গ'লে কি কৰিব লাগিব? পৃথিৱীৰ ভিতৰত হায়েষ্ট সম্পদ কি কোৱাচোন? পৃথিৱীৰ ভিতৰত হায়েষ্ট সম্পদটো কি? তোমাৰ জ্ঞান বুদ্ধি। যদি তোমাৰ জ্ঞান বুদ্ধিৰ দ্বাৰাই তুমি বিকাশ কৰিব পাৰা, পঢ়িব পাৰা, কালি দেখিবা তুমি সম্পদৰ পাহাৰ হৈ গৈছা। বাড়ি 3তলা বিল্ডিং, গাড়ী 6টা আছে, এর মাজননী ভুদাই দি গ্রেড, এর কিচ্ছু ঢোকে না মাথা। 12 জন টিচার, 12 জনাই গার্জেন মাপ নিয়ে গেছে। কয় টিউশনের পয়সাও লাগে না, কিছু লাগে না, তুমি মানে গার্জেন হিসেবে আইনা মাফ করো, তোমার বেটি পড়ায় ফেলেন না। কারণ কি জন্য? ওটা গজারি কাঠ, একটাও ঢুকে না। তাহলে মানুষ হওয়া কঠিন আছে। গতিকে মই বেছি কথা আৰু নকওঁ। গতিকে মই আৰু এটা অনুৰোধ তোমাক বাৰে বাৰে কৰি আছো, মোবাইলৰ ইউজটো কম কৰিবা। মনত থাকিব, মোবাইলটো ইউজ কম কৰিবা। 2 নম্বৰ এটা কথা কৈছো, বন্ধু বান্ধৱৰ লগত সময়বিলাক কম লছ কৰিবা। আৰু এই ঠাকুৰসকল আছে নহয়, ঐ ল'ৰাসকল, তোমালোকৰ মুদ্ৰা দোষ 3টা। কৈ যাব লাগিব, এতিয়া একাডেমিকত কোৱা নাই, কিন্তু মই কৈ যাম। ইয়াত তো সময়ৰ কোৱা হৈছে পৰীক্ষাৰ কাৰণে পৰিপূৰ্ণ সাজু হ'ব লাগিব। নট এক্সামিনেশ্যন হলত বহি কলম ঢিকা ঢিকি সিংগাৰা চুক্তি, শাকলম্বেন চুক্তি নকৰিবা। বন্ধুৱে বন্ধুৰ লগত চুক্তি কৰে,
যে ইংৰাজী ইকনমিক্স আৰু পলিটিকেল সায়েন্সটো পাৰ কৰি দে শার্ট আৰু পেণ্টৰ সেট এটা দি দিম চুক্তি হৈ যায় আৰু ডেইলি সিঙ্গাৰা পাৰাটো যিটো লাগে এইটো খাই যাবি সেই ধান্দাটো নহ'ব মোবাইলটো নহ'ব মনত ৰাখিছা আৰু এটা ভেজালি পেণ্ট আছে নহয় তোমালোকৰ ভেজালি পেণ্ট গম পোৱা লং পেণ্ট জিনৰ হয় তাৰপিছত কি কয় কট পেণ্ট হয় জেনারেল হয় কিন্তু এটা পেণ্ট আছে 22টাকৈ পকেট থাকিব কিমান পকেট 22টো পকেট একদম একজনের কাৰণে খোলাখুলি কথা কোনো কথা লোকধাক না থাকিব 22টো পকেট থাকিব 1 নম্বৰ পকেটত থাকিব নাম্বাৰ 1 2 নম্বৰত 2 নম্বৰী 3 নম্বৰত 3 নম্বৰী পাছৰ ঘৰ আলাদা বেলেগ ঘৰ আলাদা এনেকৈ তুমি ভাবিছা যে আমি চেক কৰাৰ পিছত সোমাই গলে মানে পাৰিলো আৰু তুমি চেক যত হ'ব তাতে তুমি ডাঙা হৈ গলা কাম নাই